আজি আমি হোলি খেলিম হ্যাপি হোলি আর দিনটো আমি কেনেদৰে স্পেন্ড কৰোঁ দেখাই থাকিম এয়া হোলি খেলি হৈ যোৱাৰ পাছত ভাবিলোঁ অকণমান ইফতাৰীৰ কাৰণে কিবা কিবি বনাওঁ এয়া ক্ষীৰ বনাবলৈ লৈছিলোঁ চাউলটো সিজাই ল'লোঁ তাৰপাছত এয়া সোৱাদ অনুযায়ী চেনি গাখীৰ তাৰপাছত এয়া কনডেন্স মিল্ক দিছোঁ আৰু কেশৰ দিছোঁ আৰু শেষত নাৰিকল দিছোঁ আচলতে নাৰিকলে পায়সৰ সোৱাদটো দুগুণ কৰি পেলাই মইতো বহুত বেছিয়ে ভাল পাওঁ আৰু এয়া পুৰি বনাই লৈছিলোঁ পায়সৰ লগত খাবৰ কাৰণে আৰু এতিয়া মই ইফতাৰীৰ কাৰণে কিবা কিবি বনাম এয়া মাংস আজি মনটো বহুত বেছি বেয়া কাৰণ ৰাতিপুৱা হোলি খেলি থাকোঁতে মোবাইলৰ পাছফালটো মোৰ ভাঙি থাকিলে তাত একো নাই আজি মই মানে দায়িত্ব লৈছিলোঁ বন্ধৰ কাৰণে যে আজি মই ইফতাৰীখিনি বনাম যিহেতু মই নিজে ৰজা ধৰা নাই তো সেইটো কাৰণে মই কৈছিলোঁ যে গোটেই ইফতাৰীখিনি বনাম তো সেইটো কাৰণেতো বনাবই লাগিব মন বেয়া কৰি থাকি লাভ নাই সেইকাৰণে ভাবিলোঁ কিবা কিবি বনাই লওঁ ক্ষীৰখিনি অলমষ্ট হৈ গ'ল ক্ষীৰ বনালোঁ পুৰি বনাম মাংস বনাম আৰু মোৰ চবচে ফেভৰেট খানাটো হ'ল মাংস আৰু ৰঙালাও তো সেইটো বনাম মোৰ দৰে এনেকুৱা কোনোবা আছে নেকি জনাবচোন কিবা এটা কৰিয়ে পটককৈ হাতখন ধোৱা মানে মই হৰ 2 ছেকেণ্ডৰ মূৰে মূৰে বস্তু বনালে হাত ধুই থাকোঁ সেইটো কাৰণে বহুত গালি খাওঁ কাৰণ হাত ধুই মানে গোটেই মানে পাকঘৰতে মই পানী কৰি দিওঁ সেইটো কাৰণে মই গালি খাওঁ পাকঘৰত সোমাবলৈ মানাই কৰে তথাপিও মানে বস্তু বনাই ভাল পাওঁ যেতিয়া বনাওঁ কিন্তু মই 1 ছেকেণ্ডৰ মূৰে মোক হাত ধুবই লাগিব হাত ধুই থাকিম আৰু এই গেছৰ মানে যিখিনি তেল বা যি চিটিকি পৰি থাকে সেইখিনি মুচি থাকোঁ আৰু এয়া চাট বনাইছিলোঁ আলু মাকৈ বিলাহী পিঁয়াজ এনেকৈ হেল্ডি চাট এটা বনাইছিলোঁ এইটো আচলতে ডাইটিঙত থাকিলে খাব পাৰি বহুত বেছি হেল্ডি আৰু টেষ্টি হয় আৰু এয়া পায়স দেখিলেই খাওঁ খাওঁ লাগিছে নহয়নে বাৰু আৰু এয়া মই পুৰিৰ লগত পায়স খাই মোৰ ব্লগটো ইমানতে সামৰণি জনালোঁ।